ডিব্ৰুগড়ৰ ধুনীয়া ছোৱালী মই এজনী ডিব্ৰুগড়ৰ ধুনীয়া ছোৱালী তোৰ কোমল বুকুৰ মাজতে মোক দিবিনে ঐ ঠাই তোৰ অভিমানী মৰমবোৰে মোৰ কলিজাখন খাই জীৱন মানে কি জীৱন মানে আছে যুদ্ধ মায়ঙৰ বেজালি হায় মইনা শিকিবলৈ নেপালো আহৰি ক'বলৈ তোক নাপালো কথাতি ঐ বুকুৰ বেথা বুকুতে মনৰ আশা মনতে এটা তিতা কেৰেলা ভাত কেৰেলা এইখিনি বেয়া পাওঁ মোৰ সৈতে এগৰাকী সামাজিক মাধ্যমৰ চৰ্চা হৈ থকা এগৰাকী কণ্ঠশিল্পী মোৰ সৈতে আছে জ্যোতিষ্মা চেতিয়া প্ৰথমে স্বাগতম জনাইছোঁ অসমলৈ আহিবলৈ আৰু প্ৰথমতে কিবা অকণমান যদি শুনি অনুষ্ঠানটো আৰম্ভ কৰিব পাৰোঁ খুব ভাল লাগিব হয় ঠিক আছে বাৰু পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এটা অনুষ্ঠানত আপোনাৰ মোক আমন্ত্ৰণ কৰাৰ বাবে ঠিক আছে জুবিন দাৰ এটি গীতে আৰম্ভ কৰিছোঁ জুবিন দাৰ এটি গীত অকণমান গাব লৈছোঁ মোৰ ভাল লগা মোৰ মনৰে কল্পনা তুলসী হোৱানা মোৰ প্ৰেমৰে থাপনা জেতুকা হোৱানা মোৰ মনৰে কল্পনা জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনা তুলসী হোৱানা অভিনৱ মৰমেৰে বিয়াকুল কৰানা মোৰ মনৰে কল্পনা জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনা তুলসী হোৱানা ধন্যবাদ প্ৰথমে সুধোঁ যে কেতিয়াৰ পৰা গান গোৱা চখ হ'ল গান গাই আচলতে সৰুৰ পৰাই ভাল পাওঁ সৰুৰ পৰাই গীত গাওঁ কিন্তু প্ৰফেচনেলি মই নিজৰ গান মানে গাইছোঁ 2019ৰ পৰা ষ্টাৰ্ট কৰিছোঁ হয় 2019ৰ পৰা কিয় গান গোৱা হ'ল মানে আচলতে সৰুৰ পৰাই গান ভাল পাওঁ এই মানে সাংস্কৃতিক জগতখনত সৰুৰ পৰাই দেখি আহিছোঁ আৰু ভাল পাওঁ গতিকে আচলতে গান গাম বা কিবা বুলি তেনেকৈ ভবা নাছিলোঁ বাৰু আগতে গান গাই থাকোঁ সৰুৰ পৰা আৰু এনেই তাৰপিছতে স্কুলত কম্পিটিশ্যনবিলাক হয় বা কিবা কিবি হয় তেনেকুৱাবিলাক দিওঁ আৰু তেনেকৈয়ে আচলতে 2019ত প্ৰথমটো গীত মই নিজে লিখিবলৈ আচলতে চেষ্টা কৰিছিলোঁ আৰু সেই গীতটি কৰিছিলোঁ ডিব্ৰুগড় ধুনীয়া ছোৱালী বুলি আৰু মই সকলো ৰাইজক ধন্যবাদ জনাইছোঁ সেই প্ৰথম গীতটিতে মোক যথেষ্টখিনি মৰম দিছিলে যাৰ কাৰণে হয়তো আজি অকণমান মানুহে চিনি পাইছে সেই গীতটিৰ পৰাও তেনেকৈ আৰম্ভ কৰিলোঁ আৰু এতিয়া কৰি আছোঁ যদি সেই গীতটো কোনে কেতিয়া লিখা হৈছিলে আৰু যদি গীতটো অকণমান শুনিব পাৰোঁ হয় সেইটোৱে মোৰ জীৱনৰ প্ৰথমটো গীত আছিলে আৰু 2019ত মই সেইটো গীত কৰিছিলোঁ আৰু গীতটো মই নিজে লিখিছিলোঁ হয় লিখাও নেকি নিজে হয় হয় মই নিজে লিখোঁ নিজে সুৰ কৰোঁ আৰু তেনেকৈ কৰি আছোঁ এতিয়া আপোনালোকে মৰম দিছে তাকে আৰু আগলৈও আশীৰ্বাদ কৰিব মৰম দিব তাৰে আশা কৰিছোঁ শুনিম নেকি ঠিক আছে নিশ্চয় ভাল পালে কি হ'ব জানানে হৈছে নাইতি মই গাঁৱৰে ঐ জীয়ৰী আমাৰে ঘৰত গৈ খুজিব গৈ লাগিব বোকা পানী গছকি থুৰীয়া তামোলে জুৰীয়া পানেৰে সদায় হ'ব শুনি তুমি মোৰ জানানে জীৱন নগৰী ঐ তুমি মোৰ জানানে জীৱন নগৰী ভাল পালে কি হ'ব জানানে হৈছে নাইতি মই গাঁৱৰে ঐ জীয়ৰী আমাৰে ঘৰত গৈ খুজিব গৈ লাগিব বোকা পানী গছকি ঘৰৰে এজনী মই আলসুৱা ছোৱালী মিছা মৰম দি তুমি মোক নকৰিবা পাগলী সদায় ৰাতি ৰাতি বিচনাতে তোমাৰ কথা ভাবোঁ তোমাৰ কথা ভাবি ভাবি প্ৰেমৰ কবিতা লিখোঁ মই এজনী ডিব্ৰুগড়ৰ ধুনীয়া ছোৱালী মই এজনী ডিব্ৰুগড়ৰ ধুনীয়া ছোৱালী ধন্যবাদ ডিব্ৰুগড়ৰ ধুনীয়া ছোৱালী হয় ঘৰো ডিব্ৰুগড় হয় মোৰ ঘৰো ডিব্ৰুগড়তে হয়
আৰু আচলতে প্ৰথমতে গীত লিখিছিলোঁ, চেষ্টা কৰিছিলোঁ। আৰু আচলতে ডিব্ৰুগড়ৰে হয় যিহেতু অকণমান নামটো মেনশ্যন কৰি গোৱাৰ ইচ্ছা আছিলে, গতিকে এনেকৈ মিলাই মিলি কৰিলোঁ। ডিব্ৰুগড়ৰ ধুনীয়া ছোৱালী অকল তুমিয়ে নেকি? নাই নাই, নহয়, এইটো নহয়। তুমি লিখিছিলা? হয় হয়, আমাৰ আচলতে ডিব্ৰুগড় বুলিয়ে নহয়, আমাৰ অসমৰ প্ৰত্যেকজনী ছোৱালীয়ে খুব ধুনীয়া হয়। গতিকে তেনেকৈ যিহেতু মই ডিব্ৰুগড়ৰ হয়, বিশেষকৈ মোৰ ঘৰ ডিব্ৰুগড়ত, গতিকে ডিব্ৰুগড় নামটোৱে মেনশ্যন কৰা হ'ল আৰু। গান গাম বুলি কিয় ভাবা হ'ল, মানে বেলেগ একো নকৰি গানলৈ কিয় অহা? গান গাম বুলি কিয় ভবা হ'ল মানে আচলতে সেইটো মনৰ পৰাই আছে আৰু সৰুৰ পৰাই ভাল পাওঁ। আৰু আচলতে মোৰ ঘৰখনো অকণমান সাংস্কৃতিক দিশটোতে সৰুৰ পৰা মোৰ মাহঁতেও ধৰক গান গাই নাচে, তেনেকৈ কৰিছিলে। আচলতে মোক প্ৰথমে মায়ে নাচে শিকাইছিলে আৰু নাচ শিকিছিলোঁ, কিন্তু আচলতে যাৰ যিটোৰ প্ৰতি হেৰি নহয় জানো, গতিকে নাচত যাব নোৱাৰিলোঁ আৰু ভাবিলোঁ যে গান গাম বুলি, তেনেকৈ গীতটি লিখিছিলোঁ, নতুন প্ৰথম গীতটি। আৰু সকলোৱে যিহেতু ভাল পালে, মৰম দিলে, গতিকে তাৰ পৰা বহুতখিনি উৎসাহ পায় আৰু গানৰ লাইনতে আহি গ'লোঁ। আগতে গান গোৱা হৈছে, আৰু গানৰ বাহিৰে কি কৰি ভাল পায়? গানৰ বাহিৰে মই নাচিও ভাল পাওঁ। মই নাচি ভাল পাওঁ আৰু অভিনয় কৰিও ভাল পাওঁ। হয়, মানে তেনেকৈ মই আচলতে একো মানে হেৰিকৈ কৰা নাই, প্ৰফেচনেলি মই একো কৰা নাই, কিন্তু মানে এনেই ভাল পাওঁ। হয়। অভিনয় কৰিব মন আছে নাই? কৰিব মন এটা আছে, তাকে চাওঁ কি হয় আগলৈ। দুটামান এক্সপ্ৰেশ্যন দি দিব লাগে, ঠিক আছে? আমাৰ মানে ইণ্টাৰভিউবিলাকত এইবিলাক থাকেই, অলপ এক্সপ্ৰেশ্যন দুটামান দিব লাগে, এটা হাঁহা, এটা কান্দা, এটা দুখৰ। হয় নেকি? দুখ দিম, কি কথা, কিবা কথা ক'ম এতিয়া? দিলেও হ'ব, মুখৰ এক্সপ্ৰেশ্যন দিলেও হ'ব। আপুনি কিবা এটা কথা কৈ দিয়ক, সেই কথাটোলৈ কৈ দিম, ঠিক আছে? কিবা এটা লাইন এটা। মই কি লাইন ক'ম এতিয়া তাকে ভাবিছোঁ। মোৰ তেনেকুৱা লাইন মন নাহে, তুমি কৈ দিয়া, তুমি কি ক'ব লাগিব? মই কি ক'ব লাগিব? কিবা চিনেমা বা কিবা তেনেকুৱা, ঠিক আছে? কি ক'ম, চুপা চুপিখনৰে কৈ দিওঁ, যিহেতু মই চাইছিলোঁ আপোনাৰ ইণ্টাৰভিউ এটা, এনেকৈ লাগিছিলে। হয়, কোনটো ইণ্টাৰভিউ চোৱা হৈছিলে? মই প্ৰায়ভাগে চাওঁ, ওলাই মই চাই থাকোঁ, আৰু গতিকে তাৰে অকণমান কিবা আপোনাৰ সেইটো ইণ্টাৰভিউ দেখিছোঁ, মানে হাঁহিব দিয়ে, কান্দিব দিয়ে। হয় হয়, চাইছোঁ। আছে আছে, কিন্তু কৰি পোৱা নাই, কিন্তু মই আজিলৈকে চাইছোঁহে। ঠিক আছে, সেইটোৱে কৈ দিছোঁ। ফাৰ্ষ্টতে মানে কান্দি ক'ব গৈছে ন, চুপা চুপি, হাঁহি উঠিছে মোৰ, আৰু তাৰপিছতে হাঁহি ক'ম, ঠিক আছে? চুপা চুপি, আৰু এবাৰ দুখত, চুপা চুপি। এতিয়া দৰ্শকক কৈ দিওঁ যে মই চুপা চুপিৰ কথা ক'ব দিয়া নাই, কিন্তু তেওঁ নিজেই কৈছে দেই। আচলতে মই সেইটোৱে দেখিছিলোঁ, পটককৈ মনলৈ সেইটোৱে আহিলে, তাৰ বাহিৰে বেলেগ অহা নাই, সেইকাৰণে সেইটোৱে কৈ দিছোঁ। আৰু ইমান ভালকৈ ক'ব পৰা নাই, আচলতে মোৰ এক্সপিৰিয়েঞ্চ নাই আগতে কৰা, গতিকে কাটি নিদিওঁ পিছত ক'লেও। ঠিক আছে, কিন্তু আপোনালোকে মানে ট্ৰল নকৰিব। ইমান ধুনীয়া পৰিৱেশ সন্ধিয়াৰ ভাগত, কি শুনাব এইবাৰ? এইবাৰ নিজৰে আৰু এটি গীত, যিটো গীতত মোক মৰম দিছিলে বহুত, আৰু সেইটো গীত আচলতে ক'লে অকণমান চিনি পায়, আৰু মোক যদি কওঁ, সেই গীতটিকে গাইছোঁ, অকণমান ৰিলছত ভাইৰেল হৈছিলে। তোৰ কোমল বুকুৰ মাজতে মোক দিবিনে ঐ ঠাই, তোৰ অভিমানী মৰমবোৰে মোৰ কলিজাখন খাই, তোৰ পৰা বিচাৰো কি তয়ো চাগে বুজ, জানো জানো লাজৰ পৰাই অকৰা ভাও ধৰ, জানো জানো লাজৰ পৰাই অকৰা ভাও ধৰ, গাঁৱৰে আজলি ছোৱালী মই, গজং গজং কথা, যাক কৈছো চামাৰি ধৰিব জানো পুঠি খলিহনা, জানই কিমান দিন থাকিম ৰৈ তোলৈ বাটে চাই, জানই যাবলৈ খোজোঁ তোৰ লগৰী হ'বলৈ, জানই নোৱাৰো এৰি থাকিব তোক, ঐ নোৱাৰো এৰি থাকিব তোক। থেংক ইউ। টাৰ্ণিং পইণ্ট, নিজৰ টাৰ্ণিং পইণ্ট কোনটো গীতক ভাবে? টাৰ্ণিং পইণ্ট বুলি ক'লে আচলতে
প্ৰথম গীতটিৰ কথাই ক'ব লাগিব কাৰণ আচলতে এতিয়া যিটো গাইছোঁ গজং গজং বুলি এই গীতটোতো যথেষ্ট মৰম দিছিলে কিন্তু যেতিয়া মই ডিব্ৰুগড় ধুনীয়া ছোৱালী প্ৰথম গীতটো কৈছিলোঁ সেই গীতটো কৰাৰ সময়ত আচলতে আজিকালি দিনৰ নিচিনা মানে ইনষ্টাগ্ৰাম ৰিলচ তেনেকুৱা একো নাছিলে এতিয়াহে আৰু ৰিলচ এইবিলাক ওলাইছে ৰিলচত তেতিয়া সেইটো গীত কৰিছিলোঁ আচলতে মই যেতিয়া মানে গাইড দিবৰ কাৰণে গৈছিলোঁ প্ৰথম অকণমান গাই কেনে ফেচবুক এটা লাইভ কৰা হৈছিলে আৰু সেই লাইভটোৱে মানে ৰাতিৰ ভিতৰতে বহুত বেছি ভাইৰেল হৈ গৈছিলে আৰু গতিকে মই ভাবোঁ যে সেই গীতটিৰ পৰাই মই এটা চিনাকি পাইছোঁ আজি অসমবাসী ৰাইজৰ আগত বুলি গীতৰ বাহিৰে কি কৰি ভাল পায় যদি ছাপ'জ কোৱা হয় যে আজি তুমি গীত গাব নালাগে বেলেগ কিবা কৰিব লাগে তেতিয়া কি কৰিবা গীত গাব নালাগে বুলি যদি কয় তেতিয়া মই কি কৰিম অলপ ভাবি চিন্তি কথাবিলাক কোৱা হৈছে নেকি বাৰু যে অলপ গালি খাম ট্ৰল হ'ম বুলিহে নাই আজিকালি আচলতে কথা কওঁতে ভয় লাগে বাৰু কাৰণ এনেকৈ পতাও বেলেগ আৰু কেমেৰা সন্মুখতো বহুত বেলেগ হয় গতিকে ভাবি চিন্তি ক'বলগীয়া হয় অলপ তেনেকৈ নেকি ট্ৰললৈ ভয় লাগে ট্ৰললৈ ভয়তো লাগে বাৰু নাই হৈ পোৱা নাই বাৰু এতিয়ালৈকে মোৰ ইণ্টাৰভিউত মোৰ লগত যোনে ইণ্টাৰভিউ হয় তেওঁলোক ট্ৰল হয়ে বোলে আৰু কমেণ্ট দিয়ে বেয়াকৈ তাকে আচলতে সেইটো থাকে বাৰু প্ৰত্যেকটো বস্তুতে ভাল আৰু বেয়া দুয়োটাই থাকে বেয়া কমেণ্ট ভাল কমেণ্ট দুয়োটাই আহে আচলতে কি কোৱা তাকে বেয়া কোৱাখিনিও আৰু ভাল কৰি আগুৱাই যোৱাটোৱে লাগে তাকে বেয়া ক'বও লাগে বাৰু তেতিয়াহে চবে যদি ভাল বুলিয়ে কৈ থাকে তেতিয়াতো বেয়াখিনি গম নাপাম সেইটোৱে কেতিয়াবা বেয়াকৈ কৈ পাইছেনে মই তেনেকৈ এতিয়ালৈকে পোৱা নাই তেনেকৈ বেয়াকৈ বাৰু একো পোৱা নাই বৰ্তমানলৈকে তাকে আশা কৰিছোঁ নিদিয়ক বুলি কোনো এতিয়া কি কৰি থকা হৈছে আৰু পঢ়াৰ গীতৰ বাহিৰে আৰু কি কৰি থকা মই বৰ্তমান পঢ়ি আছোঁ মই এইবাৰ গ্ৰেজুৱেশ্যন কৰি আছোঁ গ্ৰেজুৱেশ্যন 3rd চেমৰ ষ্টুডেণ্ট হয় কিবা এটা শুনিব পাৰিম নেকি এইবাৰ কি শুনাবা ঠিক আছে শুনাইছোঁ কি কাম নিজৰ নে তোমাৰ যি মন যায় ঠিক আছে অকণমান বিহু গাই দিওঁ এবাৰ যিহেতু মোক সকলোৱে মোৰ কণ্ঠত বিহু শুনি ভাল পায় ঠিক আছে অকণ বিহু গাই দিছোঁ এ মায়ঙৰ বেজালি এ হায় মইনা শিকিবলৈ নেপালো আহৰি এই ক'বলৈ তোক নাপালো কথাটি ঐ বুকুৰ বেথা বুকুতে মনৰ আশা মনতে এই কিনো বিধি লিখ নিজেন ভগা বিননি মোৰ বুকুত জ্বলায় অগনি ও বেদনাতে ভাৱনা ভুৰুকাতে উমি গ'ল ভুল হৈ গ'ল লাষ্টত একো নাই হ'ব আমি সামাজিক মাধ্যমত ইমান ৰাইজে ভাল পায় কেনেকুৱা লাগে সেই যি ৰাইজৰ আঁকোৱালি লয় মানুহৰ গীতসমূহ আচলতে সেইটো বহুত বেছি ভাল লাগে আৰু এইটো ভাল লগাই কথা বাৰু আচলতে ৰাইজে আঁকোৱালি লৈছে বা ইমানখিনি মৰম দিছে কাৰণে আজি হয়তো ইমানখিনিলৈকে কৰিবলৈ সাহস পাইছোঁ বৰ বেছিও একো কৰা নাই বাৰু এতিয়ালৈকে কিন্তু যিমানখিনি কৰিছোঁ ৰাইজৰ মৰমৰ আশীৰ্বাদতে কৰি আছোঁ আৰু কৰি যাম আগলৈ ভৱিষ্যত পৰিকল্পনা কি তোমাৰ ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে গানৰ ক্ষেত্ৰতে এইটো বহুতখিনি কাম কৰিবলগীয়া আছে বহুত সপোন আছে আৰু ভাবিছোঁ বহুতখিনি এতিয়াও কৰিবলগীয়া আছে বহুত কাম এইখিনি লাহে লাহে কৰি যাম তাকে আৰু গানৰ বাহিৰেও পঢ়া শুনাটো আছেই যিহেতু গ্ৰেজুৱেশ্যন কৰি আছোঁ এতিয়া গতিকে পঢ়া শুনাও কৰি ভালকৈ কিবা এটা কৰাৰ ইচ্ছা আছে আগলৈ তাকে চাওঁ কিমানখিনিলৈকে কি হয় আৰু কি প্লেনিং আছে পঢ়া শুনা কৰাৰ পিছত পঢ়া শুনা কৰাৰ পিছত মানে ভালকৈ আৰু কিবা এটা যাতে নিজে ছেটেল হ'ব পাৰোঁ লাইফত সেইটোৱে আৰু গানটো গাই আছোঁ কিন্তু আচলতে গানটো এটা হেৰি পেশ্যন বুলি ক'ব লাগিব প্ৰফেশ্যন বুলি ক'ব লাগিব আৰু গতিকে চাওঁ কি হয় আগলৈ কিমান কি কৰিব পাৰোঁ প্ৰেমৰ সংজ্ঞা তোমাৰ মতে কি প্ৰেমৰ সংজ্ঞা বুলি ক'লে তাকে সকলোৰে মতে বেলেগ বেলেগ হয় এইকাৰণে সুধিছোঁ তোমাৰ মতে কি মোৰ মতে এটা ধুনীয়া মিঠা অনুভৱ হয় আচলতে যি আমাৰ মন ভাল লগায় আৰু সেইটোৱে আৰু এটা বেলেগ অনুভৱ মন ভাল লগায় অকল মন ভাল লগায় বুলিয়ে নহয় বাৰু ভাল লাগে আৰু এইটো অনুভৱটো এটা সুকীয়া হয় আচলতে আৰু সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ তুমি বেছিকৈ কি খাই বেয়া পোৱা মই কি খাই বেয়া পাওঁ তিতা কেৰেলা 5টা ক'ব লাগে ঠিক আছে তুমি খাই বেয়া পোৱা বস্তু 5টা নাম ফাষ্ট ফুড হওক বা হেৰি
এটা তিতা কেৰেলা ভাত কেৰেলা এইখিনি বেয়া পাওঁ আৰু যদি ফাষ্ট ফুডৰ ক্ষেত্ৰত ক'বলৈ যাওঁ মই চাওমিন খাই বেয়া পাওঁ বাৰ্গাৰ খাই বেয়া পাওঁ আৰু আৰু এটা মই কি বেয়া পাওঁ মই আচলতে চব্জি কম খাওঁ চব নহয় বাৰু কিন্তু মানে মেক্সিমাম নাখাওঁৱেই চব্জি খাই বেছি বেয়া পোৱা বেয়া পাওঁ সেইটোৱে তিতা কেৰেলা ভাত কেৰেলা এইবিলাক আৰু বেছিকৈ খাই কি ভাল পোৱা পাঁচটাই ক'ব লাগে খাই ভাল পাওঁ কি খাই ভাল পাওঁ মই খাওঁ মাছ মাংস যিটো মোৰ উল্টা মানে বেলেগতকৈ আৰু মই আলু পিটিকা ভাত খাই ভাল পাওঁ তাৰপিছতে মই ফাষ্ট ফুডৰ ক্ষেত্ৰত ক'ব গ'লে মানে ফ্ৰাইড ৰাইচ খাওঁ বিৰিয়ানী সেইবিলাকে আৰু অ'কে কোৱা হৈছে আৰু যিহেতু সামাজিক মাধ্যমত চৰ্চাৰ প্ৰথমটো কোনটো গীত আছিলে যিটো সামাজিক মাধ্যমত বহুত ভাইৰেল হৈছিলে তোমাৰ একাউণ্টৰ পৰা এনেকুৱা কিবা বহুত ভাইৰেল হৈছে বুলি ক'লেও মই আচলতে প্ৰথম গীতটোৰ কথাই ক'ব লাগিব ডিব্ৰুগড় ধুনীয়া ছোৱালী গীতটি সেই গীতটি প্ৰথম কৰিছিলোঁ আৰু সেই গীতটিৰ পৰাই মোক মানে অকণমান মানুহে ধৰক লাহেকৈ জনা হৈছিলে আৰু প্ৰথমটি গীত তাৰপিছতেই কৰিলোঁ আকৌ গজং গজং গীতটি সেই গীতটি আমাৰ ৰিলছত আচলতে বহুত বেছি চলিছিলে গীতটি ৰিলচ বনাইছিলে সকলোৱে সেই গীতটো মানে যথেষ্ট মৰম দিছিলে কিন্তু প্ৰথম গীত বুলি ক'ব গ'লে প্ৰথম গীতটিয়ে মানে যিটো নিজৰ কৰিছিলোঁ প্ৰথম সেইটো গীতত মৰম দিছিলে বহুতখিনি মই পাইছিলোঁ আৰু সকলোৱে এতিয়াও কয় মানে এতিয়াও মোৰ সেইটোৱে টাইটেল লাগি গ'ল মানে ডিব্ৰুগড়ৰ ধুনীয়া ছোৱালী এইবছৰৰ পৰিকল্পনা কিবা এইবছৰ তাকে বহুত কাম লৈ থৈছোঁ কাম কৰিম বুলি ভালকৈ আৰু নতুন নতুন গীত উপহাৰ দিম বুলি ভাবি আছোঁ তাকে কৰি আছোঁ কি হয় এতিয়া যিহেতু পৰিস্থিতিও বহুত বেছি ভাল হৈ থকা নাই আমাৰ সকলোৱে জানেই গতিকে লাহেকৈ চব ঠিক হৈ লওক ভাল দিন আহক তাকে নতুনকৈ ধুনীয়াকৈ গীত দিম শুনিব আপোনালোক সকলোৱে আৰু কিবা এটা শুনিম নেকি মানে বিশেষকৈ যিহেতু তুমি গীত গোৱা সেইকাৰণে গীত গোৱাই কিবা এটা গীতৰ বাহিৰে কিবা বেলেগ কিবা প্ৰতিভা আছে নেকি তোমাৰ গীতৰ বাহিৰে প্ৰতিভা তেনেকৈ কি আৰু কৰিবলৈ চেষ্টা কৰোঁ আৰু কি কৰা মানে সেয়াই আৰু নাচোঁ যদিও শিকিছিলোঁ বাৰু তথাপিতো ইমান ভালকৈ মানে কঁকাল নাভাঙে মোৰ সেইটো কাৰণে মই নাচো এৰি দিলোঁ নাচোঁ তেনেকেই কৰোঁ আৰু সেইবিলাকে খং উঠে নে কেতিয়াবা খং উঠে আৰু বেছি কাজিয়া হয় বেছি টাইম নহয় কাৰ লগত দাদাৰ লগত হয় কোনে বেছি জিকে কোন জিকাটো কেতিয়াবা মই জিকো লাহে লাহে কথাকেইটা কৈছে কিবা ভয় লাগিছে নেকি কিবা নাই লগা মানে এনেকুৱা লাগিছে যেন মোলৈ ভয় খাই খাই কথাকেইটা কৈ আছে নাই ভয় লগা নাই বাৰু যি সুধো বুলি ভয় লাগি আছে নেকি যি দি সুধো বুলি সেইটো অকণ ভয় লাগিছে গম পাইছোঁ আজিকালি চবেই ভয় কৰা হৈছে তাকে কেনেকৈ কাজিয়া লগা হয় অকণমান কাজিয়া কাজিয়া যি টি পটককৈ সৰু কথাতে কাজিয়া ওলাই যায় হয় নেকি বস্তু ভঙা নহয় বস্তু ভাঙিলে খেদাই দিব বাবা কোনে খেদাই দিব মা কালে ভয় লাগে মা নে দেউতা ভয় চবৰে সমানেই লাগে অলপ অলপ বেছিকৈ বুলি নহয় আৰু ঠিক আছে আমি আৰু কিবা এটা শুনিম নেকি কিবা এটা শুনাবা কি শুনাম এবাৰ কাৰ গান কি গীত শুনিব বিচাৰা তোমাৰ যি মন যায় মোৰ ন আমাৰ এইটো এটা বাধ্যবাধকতা নাই যে আমি এইটোৱে শুনিম তোমাৰ যি মন যায় তাকে শুনিম আমি ঠিক আছে গীত কিবা গাবা নেকি জুবিনদাৰ গীত ন ঠিক আছে বাৰু জুবিনদাৰ গীতে গাই দিছোঁ মই অকণমান আগতে যে প্ৰথম গীতটি জুবিনদাৰ গাইছিলোঁ সেই গীতটিৰ আৰু এটা ভাল লগা পাৰ্ট আছে সেইটো অকণমান গাই দিওঁ ঠিক আছে অস্থিৰা বেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অস্থিৰা বেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অভিনৱ মৰমেৰে ব্যাকুল কৰা না মোৰ মনৰে কল্পনা জেতুকা হোৱা না মোৰ প্ৰেমৰে থাপনা তুলসী হোৱা না ধন্যবাদ জুবিন গাৰ্গক লগ পোৱা হৈছিল নে নাই জুবিন দাক লগ পোৱা নহ'ল আচলতে তেখেতক লগ পাব নোৱাৰিলোঁ
ভাবিছিলোঁ কাম কৰিম আগলৈ বুলি, কিন্তু সেই আশা হৈয়ে থাকিলে আৰু এতিয়া। কাম কৰা আশা আছে? জুবিনদাৰ সেইটো আচলতে প্ৰত্যেকজনী বা প্ৰত্যেকগৰাকী হেৰিয়ে থাকিবই, শিল্পীৰে থাকেই। এইটো মোৰো আছিলে এইটো সপোন, কিন্তু সপোনটো পূৰ নহ'ল আৰু তাকে। দুখ লাগে কেতিয়াবা? দুখটো লাগে বাৰু। তো মোৰ বুলিয়ে নহয়, গোটেই অসম ভাৰত চবৰে, ভাৰতবাসী ৰাইজ চবৰে আচলতে। আৰু কি ক'বা কোৱা, তুমি কোৱাচোন। মই তোমাৰ কথা কি জানিব লাগে ৰাইজে? কি জানিব লাগে? তুমি এনেকুৱা এটা কথা কোৱা যে যিটো বিষয়ে তোমাৰ বিষয়ে কোনো নাজানে, ৰাইজে জানিব লাগে, কিন্তু সেইটো বিষয়ে। মোৰ বিষয়ে কি ক'ম, সেনেকুৱা কি আছে? আচলতে চবে কয় মোক বহুত ঠাণ্ডা ছোৱালীজনী বুলি, কিন্তু খং উঠিলে মানে ঘৰত বহুত উৎপাত কৰি থাকোঁ। খং উঠিলে বুলি নহয়, মানে উৎপাতটো বহুত বেছি কৰোঁ, কিন্তু বাহিৰত বহুত বেছি ঠাণ্ডা। সেইকাৰণে আজি ঠাণ্ডা হৈ আছে নেকি? তাকে আজি কেনে ঘৰত যাব লাগিছিলে মই। ঘৰততো মানুহ গ'লে ঠাণ্ডাই বাৰু। মানুহ বেলেগ মানুহৰ আগত ঠাণ্ডা। সেইটোৱে আৰু নজনা কথা জনাই দিছোঁ। জনাই দিছা মানে, যিটো নজনা কথা আছিলে সেইটোতে হৈ পৰি গৈছে নে? সেইটোৱে আৰু। এইটো কিয় মানে সৰু ল'ৰা ছোৱালীবিলাকৰ হয় নেকি ন এইটো? সেইটোৱে আৰু, ঘৰত সৰু যেতিয়া কোনে উৎপাত কৰিবই লাগিব। তাকে আজিলৈকে এটা কথা, যিটো আজিলৈকে ঘৰৰ মানুহে গম নাপায়, টপ চিক্ৰেট, কিবা এটা উৎপাত কৰিছিলা? নাই তেনেকুৱা। ৰিভিল কৰিব লাগে কৰিছাতো, কিবা এটাতো আছে। এটা মানে এতিয়া ধৰক কলেজত থাকে কিছুমান তেনেকুৱা লগৰ লগত, কিন্তু সেইবিলাকে আৰু তেনেকৈ মই ঘৰৰ পৰা বাৰু অকলে, এতিয়া যি কলেজ থাকোঁ কলেজতে থকা হয় মোৰ তাতে। বাকী তেনেকৈতো য'ত যাওঁ মাহঁতি লগত যায়েই। বাৰু কিবা এটা শুনাবা নেকি এইবাৰ? এবাৰ কি শুনাম? তোমাৰ নিজৰো কিবা শুনাব পৰা? নিজৰ গীত ন? ঠিক আছে বাৰু, নিজৰে গীত আৰু এটি শুনাই দিছোঁ অকণমান। ভাতৰে চৰুটি পাতিম, তোলৈ বাটে চাই থাকিম, তই আহি খাবি ভোকৰে ভাত, কাষতে মই বহিম। লাগে নে নালাগে সুধিম, জোৰ কৰি মই যাচিম, থাকি গ'লে তোৰ কাহিতে ময়ো এগৰা গিলিম। এছে নাই মুখৰে মিঠা মাত, এছে নাই মৰম থাকিব তাত, এছে নাই মুখৰে মিঠা মাত, এছে নাই মৰম থাকিব তাত, এছে নাই তিতিকি তিতা মাত। নিদিবি দে কলা পৰিব কলিজাত, নিদিবি দে কলা পৰিব কলিজাত তই। মজা। কিমানটা এতিয়া নিজৰ গীত কেইটা ওলালে এতিয়ালৈকে? নিজৰ গীত কৰিলোঁ কেইবাটাও, মানে এনেকৈ নিজৰ বুলি ক'ব গ'লে 10টা ওচৰা-ওচৰিয়ে হ'ব, 10টামান হয়। চবৰে ফেভৰেট থাকে, ঠিক আছে, তোমাৰ চবতকৈ ফেভৰেট গীত কোনটো নিজৰ? মোৰ নিজৰ চবতছে ফেভৰেট গীত বুলি ক'ব গ'লে এটা বুলি নহয়, আচলতে মই যিটো প্ৰথম কৰিছিলোঁ ডিব্ৰুগড় ধুনীয়া ছোৱালী, সেইটো গীত আচলতে মই সেইটো বহুত বেছি ভাল পাওঁ, কাৰণ যিহেতু সেইটো গীতৰ জৰিয়তেই অলপ ওলাই আহিছোঁ। তাৰপিছতে গজং গজং, সেইটো ভাল লাগে, আৰু এতিয়া যিটো গাইছোঁ ভোকৰ ভাত, সেই গীতটো মোৰ ভাল লাগে। তোমাৰ লগত ৰাতি বিচনাখনত কি বস্তু থাকে? 3টা। বিচনাত ফোনটো থাকে, আৰফোনছ থাকে, তাৰপিছতে আৰু চুলিত মৰা ক্লাটচাৰ নহ'লে ৰাবাৰ কিবা এটা থাকে। বেগত কি থাকে বেছিকৈ? মানে কলেজ যোৱা বেগ নে এনেই ফুৰিব যোৱা বেগ? ফুৰিব যোৱা বেগটোত কি থাকে? মোৰ লিপ গ্ল'ছ এটা থাকে, তাৰপিছতে মই এটা ভিক্স লৈ থাকোঁ, ভিক্স এটা থাকে, আৰু কি থাকে আৰু কি থাকিব? পইচা। এই কোমল কুহি পাতে নহাজ পিন্ধালে, এই প্ৰকৃতিৰ শুৱনি ধুনীয়া গাভৰু, এই নাচনি দেখি বৰ মন, এই গলো ৰামাৰী মন পাখি লগা, এই ঠিকনা নোহোৱা হ'ল। জানৈ তোমাৰ কাষত বহি তোমাক কোনে মৰম কৰিব, পুৱাই উঠি
নাজানা তোমাক কোনে মৰম কৰিব, কোনে তোমাক মৰমতে জান বুলি মাতিব, কোনে তোমাক মৰমতে জান বুলি মাতিব, এ জানৈ জানৈ মোৰো জানৈ জানৈ। থেংক ইউ। সৰুতে কি হ'ম বুলি ভাবিছিলে, যেতিয়া মানুহৰ এটা সপোন থাকে সৰুতে বুলি ক'বলৈ গ'লে মই একেবাৰে সৰুতে ভবা নাছিলোঁ, এনেই কৈ থাকোঁ আৰু ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, কিবা কিবি শুনি মানে কি একো হেৰি নকৰোঁ আৰু। তাৰপিছতে যেতিয়াবা মানে গান মই গাইছোঁ সৰুৰ পৰাই আৰু স্কুলত কম্পিটিশ্যন হয় দিওঁ, তেতিয়া প্ৰাইজো পাওঁ, ফাৰ্ষ্ট প্ৰাইজ। তেতিয়াৰ পৰা যেতিয়া চবে ক'লে যে ভাল গান গোৱাচোন ভাল, তেতিয়াৰ পৰা ভাবি লৈছোঁ যে গানে গাম। প্ৰথমখন মঞ্চ কি আছিলে, যিখন মঞ্চত উঠিছিলা মনত আছেনে? হয়, প্ৰথমখন মঞ্চ আচলতে মই যেতিয়া নিজৰ গীত গোৱা আৰম্ভ কৰাৰ আগতে মই মানে ষ্টেজত কৰিছোঁ পাৰফৰ্মেঞ্চ। আমাৰ তাৰে ওচৰতে মানে ওচৰৰ দুখনমান গাঁৱত তেনেকৈ কিবাকিবি প্ৰগ্ৰেমবিলাক পাতিছিলে, আৰু এবাৰ মাঘী উৎসৱ পাতিছিলে আচলতে। তাতে মই যিখন স্কুলত পঢ়িছিলোঁ, মোৰ স্কুলৰে মানে মেম এগৰাকীৰ হাজবেণ্ডে মানে মিউজিচিয়ানছ বজায়, পেড বজায় তেখেতে। আৰু তেতিয়া মানে তেওঁলোকে প্ৰগ্ৰেমটো লৈছিলে, আৰু মই তেতিয়া সৰু আৰু মোৰ নিজৰ গানো ওলোৱা নাই। তেতিয়া তেওঁ ক'লে যে এনেকৈ তেনেকৈ তাতে প্ৰগ্ৰেম এটা আছে, তাইক আমি মানে উঠাব বিচাৰিছোঁ বুলি। তেনেকৈ গৈছিলোঁ, প্ৰথম প্ৰগ্ৰেম কৰিছিলোঁ। তাৰপিছত তেনেকৈ কৰিলোঁ আৰু চবে ভাল পালে যে ভালেই প্ৰগ্ৰেম কৰিছা আৰু কিবাকিবি। তাৰপিছত তেনেকৈ আৰু পিছতে নিজৰ গীত উলিয়ালোঁ, আৰু মই উলিয়াইছোঁ 2019ত প্ৰথমটো গীত ওলাইছে, আৰু গীতটো মানে অকণমান চলিছে আৰু। তাৰপিছতে আহি গ'ল কা আন্দোলন আহি গ'ল, প্ৰগ্ৰেম চগ্ৰেম চব বন্ধ হৈ গ'ল। সেইবছৰ প্ৰগ্ৰেমবিলাক আহিছিলে মানে লাহেকৈ, আৰু তেতিয়া কা আন্দোলন বন্ধ হৈ গ'ল। তাৰপিছতে 2020 পৰা আকৌ কৰোণা ষ্টাৰ্ট। তেনেকৈ মোৰ মানে গান ওলোৱাৰ পিছত কেইবছৰমান বহিবই লগা হৈ গ'ল, প্ৰগ্ৰেমবিলাক হোৱা নাছিলে। তাৰপৰা লাহেকৈ ভাল হ'ল আৰু দিন, তেনেকৈ কৰি আছোঁ আৰু এতিয়া লাহেকৈ এখন দুখন তেনেকৈ। তোমাৰ মতে জীৱন মানে কি? জীৱন মানে কি? জীৱন মানে হৈছে যুদ্ধ। আমি এই অনুষ্ঠানটো সামৰিম। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান সময় দিলে। আৰু শেষত কি শুনাব? শেষত কি শুনিব? নিজৰে গাঁৱনে? ঠিক আছে বাৰু, নিজৰে অকণমান এটি গীত গাই দিওঁ। এটা কথা সুধো, অনুষ্ঠানটো কৰি কেনেকুৱা লাগিলে? বহুত বেছি ভাল লাগিলে, কথা পাতিও ভাল লাগিলে, আৰু কৈ ল'ব বিচাৰিছোঁ যদি কিবা ভুল ভ্ৰান্তি কিবা কৈ পাইছোঁ তেনেহ'লে আপোনালোকে মাফ কৰি দিব আৰু। আমি কিন্তু আনকাট দেই, এইটো আমি কাটিম যদিও মানে কথাবিলাক আনকাট দেখিম নেকি? প্ৰব্লেমটো নাই? প্ৰব্লেম নাই বাৰু। নাই ভাইৰেল হোৱাৰ পিছত বা ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত অহাৰ পিছত কিন্তু ডিলিট কৰিবলৈ গ'লে নহ'ব কিন্তু। নাই নকওঁ, খালি বেয়াকৈ নক'ব আৰু। মইতো মানে ৰাইজক কৈছোঁ, কোনো যাতে বেয়াকৈ নকয় আৰু কিবা যদি ভুল হ'ল, কাৰণ মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই আচলতে গান গাওঁ, কিন্তু মই এতিয়ালৈকে ইণ্টাৰভিউ ইমান বেছি দিয়া নাই। আগতে দিছোঁ বাৰু কেইটামান, কিন্তু ইমান বেছি মানে দিয়া নাই তেনেকৈ কথাবোৰ, সেইকাৰণে অলপ ভয়ে ভয়ে কৈ আছোঁ কথাবিলাক। গম পাইছোঁ সেইটো ভয়। আমি নেক্সট যেতিয়া লগ পাম তেতিয়া ভালকৈ গুৱাহাটীত লগ পাম নেকি? একদম নিশ্চয়, এইবাৰ গুৱাহাটী গ'লে চিয়'ৰ ক'ম একদম। কেইবছৰমান লাগিব চাগে, 5 বছৰমানৰ পিছত এইটো পাম নেকি? নাই 5 বছৰ নহয়, যাম জল্দি যাম। এবাৰ গ'লেই ক'মেই চিয়'ৰ, যি কাম লৈ গ'লেও ফোন কৰিম। আৰু আমি এটা ভালকৈ আৰু এটা কৰিব পাৰিম তেন্তে। একদম ঠিক আছে। ধন্যবাদ জনাইছোঁ যে ইমান কষ্ট কৰি ডিব্ৰুগড়ৰ পৰা নাজিৰালৈ বিশেষকৈ অহাৰ বাবে। এটা ফোন কৰিছোঁ আৰু তাৰপিছতে যে এনেকৈ আহিম বুলি ক'লে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ সৈতে এই বিশেষ অনুষ্ঠানটো উপভোগ কৰা প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানৰ পৰা মই বিকাশ বিদায় মাগিছোঁ। শুভৰাত্ৰি, ধন্যবাদ। তেনেকৈ চকুলৈ নাচাবা মোৰে, লাজে বেৰি বেৰি ধৰে, চকু পৰিলে গাতে গা লাগিলে মনে কিবা কিবি কৰে। তেনেকৈ চকুলৈ নাচাবা মোৰে, লাজে বেৰি বেৰি ধৰে, চকু পৰিলে গাতে গা লাগিলে মনে কিবা কিবি কৰে। ধেতেৰি ময়ো যে আকৰি নাজানো প্ৰেমৰ লীলানো কি, ধেতেৰি ময়ো যে আকৰি নাজানো প্ৰেমৰ লীলানো কি, থাকিম বুলি তোমাৰে লগত উৰে জীৱন বুকুৰে মাজত, এই গেৰাণ্টি দিলোঁ মই জানা। থেংক ইউ।